Hello and welcome to AM Guide Assam. যিসকল হিতাধিকাৰীয়ে অৰুণোদয় 3.0 কাৰণে এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিব লাগিব নতুন ফৰ্মখন ক'ত পাব জমা ক'ত দিব লাগিব লাষ্ট ডেট কেতিয়া হ'ব পাৰে আৰু 2.0 যিসকলে এইটো মাহৰ কিস্তি পোৱা নাই তেওঁলোকে কি কৰিব লাগিব আজি এইটো ভিডিঅ'ত মই ফুল ডিটেইলছত এনালাইচিছ কৰি যাম তো প্ৰথমতে জনাই দিওঁ অৰুণোদয় 3.0 যিখন ফৰ্ম আছে আপুনি গুগলত সাৰ্চ কৰিলে পাই যাব অৰুণোদয় এপ্লিকেশ্যন ফৰ্ম বুলি সাৰ্চ কৰক নাইবা মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দিছোঁ সেইটো লিংকত ক্লিক কৰি আপুনি এইখন ফৰ্ম আপুনি পাব তো এই ফৰ্মখন আপুনি ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত এইটো ইণ্টাৰফেচ আহি যাব এতিয়া কথা হৈছে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে 3.0 এইখন ফৰ্ম পঞ্চায়ত অফিচত কেতিয়া জমা দিব লাগিব আৰু কি কি ডকুমেণ্টছৰ সৈতে আপুনি জমা দিব প্ৰথমতে আপুনি ফৰ্মখন ওপেন কৰক ওপেন কৰি আপুনি একদম লাষ্টত আহক আহি ইয়াতে দেখা পাব আপুনি Please take a printout of this application and submit page to ULB or GP office. ইয়াতে কৈছে যে অনুগ্ৰহ কৰি আপুনি এই আবেদনৰ পত্ৰখিনি ছপা কৰি উলিয়াই স্থানীয় সংস্থা নগৰ সংস্থা নাইবা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দাখিল কৰক মানে আপুনি এই যিখন ফৰ্ম এপ্লাই কৰিলে এই এপ্লিকেশ্যন ফৰ্মখন আপুনি যিখিনি সাপোৰ্টিং ডকুমেণ্টছ আছে গোটেইখিনি ডকুমেণ্টছ সহ পঞ্চায়ত অফিচত আপুনি জমা দিব লাগিব তো কি কি ডকুমেণ্টছ দিব লাগিব ইয়াতে প্ৰথমতে এইখন এপ্লিকেশ্যন ফৰ্ম আপুনি দিব লাগিব যেটো আপুনি ফিল আপ কৰিছে এপ্লিকেশ্যন ফৰ্মৰ সৈতে কেইটামান ডকুমেণ্টছ আছে এক নম্বৰ আহিব আপোনাৰ বেংক পাছবুক যেটো আপুনি যেটো মানে ইয়াতে এপ্লাই কৰিছে পইচাটো আপোনাৰ বেংক একাউণ্টত দিব তো বেংক পাছবুক ফাৰ্স্ট ইয়াতে লাগিব দুই নম্বৰত লাগিব আপোনাৰ এড্ৰেছ যিখিনি ডিটেইলছ আছে এক নম্বৰ পান কাৰ্ড লাগিব নেক্সট আধাৰ কাৰ্ড তাৰ পিছত ভোটাৰ আইডি এই তিনিটা ডকুমেণ্টছ আপুনি দিব লাগিব আৰু এপ্লাই কৰাৰ আগত আপুনি এটা বস্তু লক্ষ্য ৰাখিব যাতে পান কাৰ্ড আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি এই তিনিটা ডকুমেণ্টছতে আপোনাৰ নামটো শুদ্ধ হয় আৰু এটা বস্তু লক্ষ্য ৰাখিব এই বেংক একাউণ্ট যেটো আছে বেংক একাউণ্টটো যাতে আপোনাৰ মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ডৰ লগত লিংক থাকে এই দুটা বস্তু সদায় লক্ষ্য ৰাখিব আপুনি এইখিনি ডকুমেণ্ট সহ আপুনি কি কৰিব লাগিব এই ফৰ্মখন পঞ্চায়ত অফিচত জমা দিব লাগিব এতিয়া এপ্লিকেশ্যনৰ লাষ্ট ডেট কেতিয়া হ'ব পাৰে যেতি মানে এতিয়ালৈকে পঞ্চায়ত অফিচত কি এইখন ফৰ্ম একসেপ্ট কৰা নাই তো লাষ্ট ডেট সম্বন্ধে আমি অনুমান কৰিব পাৰোঁ যে 2-3 মাহ ইয়াৰ এপ্লিকেশ্যন প্ৰচেছটো চলিব তো মোটামুটি আপুনি জুলাইলৈকে এপ্লাইটো কৰিব পাৰিব জুলাই পিছতহে আপুনি এই এপ্লিকেশ্যনটো কমপ্লিট হ'ব তাৰ পিছত পঞ্চায়ত অফিচৰ পৰা ব্লক লেভেলৰ মানে ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত এটা ফাইনেল লিষ্ট ওলাব আৰু সেই লিষ্ট মতে কি হ'ব টকাটো পাব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগত এটা প্ৰেছ কনফাৰেন্সত কৈছে যে যাৰ যাৰ ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ড থকা সকলোৱে কি হ'ব অৰুণোদয় আঁচনিৰ টকা পাব অসমত টোটেল 50 লাখ ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয় হিতাধিকাৰী মাত্ৰ 30 লাখ তো তেখেতে কৈছে ৰেশন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ যে হিতাধিকাৰী গোটেইখিনি সমান সমান কৰিব মানে ৰেশন কাৰ্ড ইকুৱেল টু অৰুণোদয় যাৰ যাৰ ৰেশন কাৰ্ড আছে এই 50 লাখ মানুহে কি মানে অৰুণোদয় আঁচনিৰ টকাটো পাব তো লাষ্ট ডেট সম্বন্ধে কোনো ধৰণৰ এতিয়ালৈকে আইডিয়া আমি পাব নোৱাৰিম নতুন কিবা নোটিফিকেশ্যন আহিলে বা চৰকাৰীভাৱে ঘোষণা কৰিলেহে আমি গম পাম কেতিয়া লাষ্ট ডেট হয় আৰু এই আঁচনিৰ ফৰ্ম ফিল আপ কৰাৰ যেটো পদ্ধতি মই অলৰেডি আগতে দেখাই দিছোঁ যদি আপুনি ভিডিঅ' চোৱা নাই মোৰ চেনেলত সোমাই যাওক আপুনি ভিডিঅ' পাই যাব এতিয়া কথা হৈছে লাষ্টত অৰুণোদয় 2.0 আঁচনিৰ যি কিস্তিৰ টকা আছে যিসকলে পোৱা নাই কি কৰিব লাগিব মই আগতে কৈছোঁ এতিয়াও কওক আপোনালোকৰ কিস্তি টকা নোসোমোৱাৰ মেইন কাৰণ হ'ব পাৰে বেংকৰ কিবা টেকনিক্যাল ইস্যু থাকিব পাৰে তো আপুনি কি কৰক বেংক একাউণ্টটো যিমান পাৰে আপুনি আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰৰ লগত লিংক কৰক আৰু চাওক কিবা যদি টেকনিক্যাল ইস্যু আছে আপুনি বেংকত গৈ KYC এটা দিয়ক নতুনকৈ আপুনি কি কৰিব লাগে KYC ফৰ্মখন প্ৰত্যেক বছৰে আপডেট কৰিব লাগে কিছুমানে নকৰে যাৰ কাৰণে একাউণ্ট হোল্ডত যায় নাইবা ট্ৰানজাকশ্যনত বহুতখিনি প্ৰবলেমছ হয় আৰু কিছুমানৰ লিংক নাথাকে আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰৰ লগত তো আপুনি ইণ্টাৰনেট বেংকিংটো এক্টিভেট কৰাই লওক যাতে আপুনি অতি সহজে SMS-টো পাব পাৰে আপোনালোকে চিন্তা কৰিব নালাগে যদি আপোনালোকৰ কিস্তি টকা এতিয়ালৈকে সোমোৱা নাই 15 তাৰিখলৈকে ৱেইট কৰক 15 তাৰিখৰ ভিতৰত সোমাই যাব আৰু নসোমালে নেক্সট মান্থত আপুনি 2 মাহৰ টকা একেলগে পাই যাব তো মই ভাবোঁ মই যিখিনি থাম্বনেইলত টপিক লিখিছিলোঁ গোটেইখিনি ডিছকাছ কৰিছোঁ আৰু আপোনালোকৰ মনত যদি কিবা ডাউট থাকে মই কমেণ্ট কৰি দিব মই ৰিপ্লাই দিম অসম চৰকাৰৰ লেটেষ্ট যিবিলাক আঁচনি আহি আছে গোটেইখিনিৰ মানে বিষয়ে লেটেষ্ট আপডেটছ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব
তো আজি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। যদি আপুনি অৰুণোদয় ফৰ্মখন পোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দি আছে, তাৰ পৰা ডাউনলোড কৰি লওক। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।